আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আলু চপৰ ৰেচিপি এটা। ৰেচিপিটো যদি চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব, কাষতে থকা বেল আইকনটো দবাই দিব। নমস্কাৰ বন্ধুসকল, আপোনালোকৰ কি খবৰ? আশা কৰোঁ সকলোৱে ভালে। বৰ্তমান মোৰো ভালে। আজি বনাব লৈছোঁ আলু চপ। আলু চপ বনাবৰ কাৰণে মই প্ৰথমতে আলুকেইটা বইল কৰি ল'লোঁ আৰু এইফালে পিঁয়াজ জলকীয়া আৰু বঙালী ধনিয়া পাত কাটি ল'লোঁ। এই আলু বাকলিকেইটা গুচাই ল'ম। আজি মই আলু চপটো আপোনালোকক বেলেগ এটা তৰিকাত বনাই দেখাম। আপোনালোকে ভিডিঅ'টো চাই থাকক, তেতিয়াহে গম পাব। আলুখিনি মই গিলাচৰ সহায়ত ভাঙি লৈছোঁ। আলুখিনি সম্পূৰ্ণকৈ সিজিবলৈ নিদিব, নহ'লে আলু চপটো খাবলৈ ইমান ভাল নহ'ব। অলপ অলপ বাকী থাকোঁতে আলুখিনি নমাই দিব বইল কৰোঁতে। আৰু এতিয়া মোৰ আলুখিনি ভাঙি লোৱা হৈ গৈছে। মই ইয়াতে কাটি লোৱা জলকীয়া দিছোঁ আৰু ইয়াতে পিঁয়াজ দি দিছোঁ, বঙালী ধনিয়া পাতো দি দিছোঁ। কিছুমানে মান ধনিয়া কয়, কিছুমানে বঙালী ধনিয়া পাত কয়। আপোনালোকে কোনটো কয় ক'বচোন কমেণ্ট কৰি। আৰু এইফালে হালধি গুড়ি অকণমান দি দিলোঁ। ইয়াতে অকণমান নিমখ দি দিছোঁ, নিমখ অকণমান কম হ'ব আৰু অকণমান দি দিছোঁ। দি এতিয়া মই এইখিনি হাতেৰে ভালদৰে মিলাই লৈছোঁ। অকণমান জলকীয়া গুড়িও দি দিছোঁ। আলু চপ বনোৱা বুলি ক'লে পিঁয়াজ আৰু জলকীয়া মছলা অলপো দিব লাগে, মই কিন্তু মছলা দিয়া নাই। এইখিনি গৰম তেল অকণমানত দি পিঁয়াজ জলকীয়াখিনি দি ভাজি লৈ তাৰপৰা বইল আলুখিনি দি পেলাই অলপমান ভাজি লোৱাৰ পিছতহে আলু চপ বনাই। মই আপোনালোকক কৈছোঁৱে, আজি যিহেতু মই বেলেগ এটা তৰিকাত আলু চপ বনাম, আপোনালোকে ভিডিঅ'টো চাই থাকক, তেতিয়াহে গম পাব। এই ধৰণেও কিন্তু আলু চপ বনাই খালে খুবেই ভাল লাগে আৰু তেলো দিব দৰকাৰ নাই। একদম চিম্পুলকৈ বনাই খাব পাৰে আৰু ল'ৰা ছোৱালীকো খুৱাব পাৰে। আৰু আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক, তেতিয়াহে গম পাব। আৰু মোৰ আলু চপকেইটা এনেকৈ লাৰু কৰি লৈছোঁ। লাৰু কৰি লৈ অলপমান শুকান ময়দা দি দিছোঁ। শুকান ময়দাখিনি দি দুইটা ছাইডে অকণমান অকণমান লগাই দিছোঁ, যাতে আলু চপটো ভাজোঁ তেনে খোল খাই নাযায় বা ফাটি নাযায়, নহ'লে আলু চপটো মাজলৈকে তেল সোমাই গ'লে খাবলৈ ভাল নালাগিব। আৰু সেয়েহে আপোনালোকক এনেকৈ বনাই দেখালোঁ। মোৰ এতিয়া গোটেইকেইটা বনাই হৈ গ'ল লাৰু। আৰু এতিয়া মই ৰিফাইন তেল দি ভাজিব লাগিব। এয়া চাওকচোন, মই ময়দা যে ছটিয়াই দিছিলোঁ, ময়দাখিনি নিদিয়া লেখীয়া হৈ গৈছে। ওপৰৰ পৰা ময়দাটো কমি যোৱা আগতে লাগি গৈছে। আৰু এফালে ৰিফাইন তেল দি থৈছিলোঁ। ৰিফাইন তেলখিনি মই আগত দুবাৰমান বনোৱা দেই, মানে আলু চপেই বনোৱা, বেয়া হোৱা নাই। সেইখিনিতে মই আকৌ বনাইছোঁ আৰু এতিয়া অকণমান লৰাই দিছোঁ। ইলুটি শিলুটিকৈ লৰাই আছোঁ। মই গেছটো অকণমান কমাই দিব লাগিব, প্ৰথমতে অকণমান বঢ়াই দিছিলোঁ। আৰু এতিয়া মোৰ আলু চপ ভজা হৈ গৈছে। আপোনালোকে ভাজি থাকিব যিমান দেৰিলৈকে ভালদৰে ভাজ নাখায়। আৰু ধুনীয়াকৈ হৈ যোৱাৰ পাছত মই ইয়াত নমাই দিবলৈ লৈছোঁ। নমাই দি আপোনালোকক দেখাই আছোঁ। চবেই আলু চপ বনোৱা বুলি ক'লে তেলত আলুটো প্ৰথমতে ভাজি লয়, কিন্তু এনেকৈও আপোনালোকে এবাৰ বনাই খাই চাবচোন, খুবেই ভাল লাগে। খাই চাই কমেণ্ট কৰি জনাবলৈ নাপাহৰিব কেনেকুৱা পালে।